নমস্কাৰ আমি সকলোলৈকে স্বাগতম জনাইছোঁ ইতিমধ্যে আমাৰ দশমমানৰ কেইবাটাও পাঠ ইতিমধ্যে আমি অতিক্ৰম কৰিছোঁ আমি পাঠৰ মাজতে অকণমান ব্যাকৰণলৈ আগবাঢ়ি যাব বিচাৰিছোঁ দশমমানত এটা নতুন বিষয় ব্যাকৰণৰ আগতে আমি ব্যাকৰণ সাধাৰণতে ব্যাকৰণৰ চেপ্টাৰত আমি যিখিনি পঢ়োঁ সেই গোটেই ব্যাকৰণৰ চেপ্টাৰখিনি আচলতে অকল দশমমানত আৰম্ভ নহয় সেইখিনি গোটেইখিনি বস্তু একেবাৰে আমি 3-4 মানৰ পৰা আচলতেহে আমি অসমীয়া ব্যাকৰণখনৰ সেই গোটেইখিনি কথা আমি উপলব্ধি কৰিব পাৰোঁ কিন্তু আমাক এতিয়া যিটো চেপ্টাৰ দিয়া হৈছে ছন্দ চেপ্টাৰটো আমি কোনো কালতে আচলতে আগতে পঢ়ি অহা হোৱা নাই গতিকে ছন্দ চেপ্টাৰটো দশমমানৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে একেবাৰে নতুন বিষয় আৰু এই ছন্দ চেপ্টাৰটো আচলতে ই খ শাখাৰ অন্তৰ্গত ই সাহিত্যৰ এক অলংকাৰ খ শাখাৰ অন্তৰ্গত ব্যাকৰণ হিচাপে ই পৰীক্ষাৰ প্ৰশ্ন কাকতত আহে ইয়াৰ ছন্দ চেপ্টাৰৰ কাৰণে পৰীক্ষাৰ 4 নম্বৰ আহে গতিকে 4 নম্বৰটো আমি ছন্দ চেপ্টাৰটোৰ কাৰণে অকণমান পঢ়িব লগা হয় নতুনো হয় আৰু আমি তাৰ পৰা 4 নম্বৰ আচলতে সংগ্ৰহ কৰিব পাৰিম ছন্দ চেপ্টাৰটো এনেই চাবলৈ গ'লে পঢ়িবলৈ বৰ বেয়া নালাগে কিন্তু তথাপি প্ৰথমে পোৱাৰ কাৰণে অকণমান কেতিয়াবা ক'ৰবাত উজুতি খোৱা নিচিনা অকণমান ধাৰণা এটা হয় আৰু এই বিষয়টো আচলতে দশমমানৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুত বেছি উজু নহয় এই কাৰণে এই বিষয়টো আচলতে যদি হায়াৰ ছেকেণ্ডাৰীত এডভান্স আছামিজ পঢ়ে তেতিয়াহে ছন্দ বিষয়টো পঢ়িবলৈ পায় যদি এডভান্স বিষয়টো নাথাকে এডভান্স আছামিজ বিষয়টো যদি নাথাকে তেতিয়া সি ডিগ্ৰী কোৰ্চৰ মেজৰতহে আৰম্ভ হয় গতিকে ডিগ্ৰী কোৰ্চৰ মেজৰত আৰম্ভ হোৱা এটা বিষয় আমাক দশমমানত অন্তৰ্ভুক্ত কৰা হৈছে গতিকে দশমমানৰ ছাত্ৰ ছাত্ৰীসকলৰ আয়ত্ত কৰিব পৰা যিমানখিনি দক্ষতা আমি সেই অনুসাৰে ছন্দ চেপ্টাৰটোলৈ আগবাঢ়ি যাম আমি ছন্দ বুলি ক'লে সাধাৰণতে ছন্দ বুলি ক'লে আমি সাধাৰণতে এটা কথা বুজিম লক্ষ্য কৰিবা ছন্দ সম্পৰ্কে আমাৰ বিশদ বিৱৰণৰ বহুত গ্ৰন্থ আছে কিন্তু আমি ছন্দ সম্পৰ্কে আমি ইমান বিশদভাৱে নাযাওঁ আমি ভিন্ন পণ্ডিতৰ ভিন্ন গ্ৰন্থ আছে তথাপি আমি ছন্দ বুলি ক'লে আমি এটা কথা জানিব লাগে যিটো বস্তু আটাইতকৈ মসৃণ যিটো বস্তু দেখিলে আকৰ্ষণৰ যোগ্য হৈ পৰে যিটো বস্তু দেখিলে সমাজৰ সকলো স্তৰৰ সকলো মানুহে তাত এটা আমেজ অনুভৱ কৰিব পাৰে যিটো বস্তুৰ জৰিয়তে মানুহে মসৃণতাৰ মাজেৰে এখন বেলেগ পৃথিৱী ভুমুকিয়াই চাব পাৰে এই গোটেই ব্যৱস্থাটো ছন্দৰ লগত জড়িত হৈ আছে আমি সাধাৰণতে কেতিয়াবা এনেকুৱা ধৰণৰ বাক্য ব্যৱহাৰ বোধ কৰোঁ তোমালোকে শুনিছা যে আমি ধৰি লোৱা জীৱনত হতাশা আহিছে সংঘৰ্ষ আহিছে ক'ৰবাত পৰাজয় আহিছে এনেকুৱা ধৰণৰ কিছুমানৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰোঁ যেনেকৈ জীৱনৰ ছন্দ পতন ঘটিলে অৰ্থাৎ এই গোটেই জীৱনটো যে ভৰপূৰ হাঁহি ধেমালিৰে ভৰপূৰ আমাৰ আনন্দ উৎসাহেৰে ভৰপূৰ এই ভৰপূৰৰ মাজত এই ভৰপূৰৰ যিটো অনাবিল যিটো জীৱন এই ভৰপূৰৰ মাজত যিটো সৌন্দৰ্যময় যিটো জীৱন এই গোটেই পৃথিৱীৰ বৈচিত্ৰতাৰ ভৰপূৰৰ মাজত জীৱনৰ যিখিনি আনন্দ সেই গোটেইখিনি বস্তুক আচলতে কিবা ছন্দই সামৰি লোৱা যেন অনুভৱ হয় আমি সকলোৱে দেৱদাৰু গছ দেখিছোঁ আমি সকলোৱে প্ৰকৃতিৰ ভিন্ন ৰূপ আমি দেখিছোঁ ফলে ফলে জাতিষ্কাৰ হৈ পৰা আমি পৃথিৱীখন দেখিছোঁ এই ফলে ফলে জাতিষ্কাৰ হৈ পৰা গোটেই বৈচিত্ৰময় পৃথিৱীখনৰ যিটো সুন্দৰতা সেই সুন্দৰতাটোকে আমি ছন্দভৰা সুন্দৰতা বুলি আমি ক'ব পাৰোঁ তোমালোকৰ দশমমানত প্ৰশস্তি বুলি এটা কবিতা আছে ৰঘুনাথ চৌধাৰী সেই ৰঘুনাথ চৌধাৰী সেই কবিতাটোতো এটা ছন্দভৰা সুমধুৰ টান অৰ্থাৎ ক'তো বিসংগতি নোহোৱাকৈ ক'তো অসংযত নোহোৱাকৈ ক'তো উশৃংখলতা নোহোৱাকৈ সকলোৱে গ্ৰহণযোগ্যতাৰ ভিত্তিত যিটো কলাৰ সৃষ্টি হয় সেই কলাটোকে আমি ছন্দ বুলি ক'ব পাৰোঁ গতিকে এই ছন্দৰ ক্ষেত্ৰলৈ যাওঁতে আমি সাহিত্যৰ ক্ষেত্ৰত সেই ছন্দ কেনেকৈ ব্যৱহাৰ হ'ব আমি সাহিত্যৰে ভিন্ন অংগ পাইছোঁ চুটিগল্পৰ কথা আমি ক'ব পাৰোঁ উপন্যাসৰ কথা ক'ব পাৰোঁ নাটকৰ কথা ক'ব পাৰোঁ প্ৰবন্ধ নিবন্ধ ভ্ৰমণ কাহিনীকে আদি কৰি আমাৰ সাহিত্যৰ ভিন্ন অংগ আছে এই ভিন্ন অংগৰ ভিতৰত আটাইতকৈ এই যিখিনি অংগ এই অংগৰ লগত আটাইতকৈ পৃথকভাৱেৰে এটা বিশেষ অংগ হৈছে কবিতা কেতিয়াও মানুহে আচলতে এটা কলমৰ মাজেৰে কাগজৰ বুকুত শব্দ লিখি এটা কবিতা ৰচনা কৰিব নোৱাৰে আমি যেনেধৰণে কওঁ যে চুটিগল্প ৰচনা কৰিবলৈ হ'লে তুমি বাস্তৱিকভাৱে তোমাৰ সন্মুখৰ পৃথিৱীখন তুমি অধ্যয়ন কৰিছা সন্মুখৰ পৃথিৱীখনৰ অধ্যয়ন কৰি খুঁটি নাটি মাৰি সৰু সুৰা ঘটনা এটাক অকণমান কল্পনা ঢালি লৈ তাক আমি গল্পলৈ ৰূপান্তৰিত কৰিব পাৰোঁ খুব কম সময়ৰ ভিতৰত আমি যিহেতু জানো গল্প যে একেটা বৈঠকতে আচলতে শেষ কৰিব লাগে ঠিক তেনেধৰণে মানৱ জীৱনৰ যিটো দীৰ্ঘ ইতিহাস সেই মানৱ জীৱনৰ একেবাৰে জনা হোৱাৰে পৰা আৰম্ভ কৰি মৃত্যুদিন পৰ্যন্ত মানুহে জীৱনত পৃথিৱীত সংসাৰত যিখিনি
অনুভৱ কৰে সেই ঘটনাবিলাককো কাহিনীৰ প্ৰলেপ দি ভিন্ন চৰিত্ৰ উপস্থাপনৰ মাধ্যমেৰে মানুহে উপন্যাস ৰচনা কৰিব পাৰে আৰু প্ৰবন্ধ ৰচনা কৰিবৰ কাৰণেতো ক্ষিপ্ৰতৰ বা তীক্ষ্ণধী এটা মনৰ প্ৰয়োজন তীব্ৰ অধ্যয়নশীলতা আৰু তীব্ৰ অধ্যয়নশীলতাৰ অবিহনে আচলতে প্ৰবন্ধ কেতিয়াও লিখিব পৰা নাযায় প্ৰবন্ধ তথ্যসন্মত যুক্তিসন্মত আৰু সঁচা কথাৰ ভিত্তিত ৰচনা হোৱা একোটা সাহিত্যৰ উপাদান আমি ঠিক তেনেধৰণে ভ্ৰমণ কাহিনীৰ কথা ক'ব পাৰোঁ আমি ক'ৰবাত ভ্ৰমণ কৰিবলৈ যোৱা ভিন্ন কাহিনীৰ অভিজ্ঞতা সেই অভিজ্ঞতাবিলাকক অকণমান প্ৰলেপ আনি অকণমান মিহি কৰি আমি এটা ভ্ৰমণ কাহিনী হিচাপে ৰূপায়িত কৰিব পাৰোঁ কিন্তু এই গোটেই সাহিত্য ভাণ্ডাৰৰ বিপৰীতে আমি যদি কবিতাত চাওঁ আমি যদি গীতৰ মাজেৰে চাওঁ তেতিয়াহ'লে গীত আৰু কবিতাত কিন্তু বেলেগ এটা বস্তু আমি দেখিবলৈ পাওঁ এই গীত আৰু কবিতাক তুমি পোনে পোনে তাত যুক্তি বিচাৰি পোৱা নাযায় 100% তাত যুক্তি নাথাকে 100%ই তাত কিবা তথ্যসন্মত নিচিনা নালাগে যে এই বিজ্ঞানৰ কি কয় এই যে যিটো কি কয় কবিতা আৰু সংগীত এই দুটা যিটো কলা সাহিত্যৰ এই দুটা যিটো কলা এই কলাকেইটাৰ মাজেৰে আচলতে মানুহৰ মন সংবেদনশীল হয় পৃথিৱীত এনেকুৱা কোনো মানুহ নাই যি মানুহে কবিতা আৰু গীতৰ যিটো স্বাদ সেই স্বাদটো আচলতে অনুভৱ কৰি বেয়া পাইছোঁ বুলি ক'ব এনেকুৱা ধৰণৰ কোনো মানুহৰ সৃষ্টি হোৱা নাই আচলতে সংবেদনশীল ক্ষমতা মানুহৰ আবেগ অনুভূতিৰ প্ৰৱণতা মানুহৰ অন্তৰৰ মনোৰম যিখিনি অনুভৱ যিখিনি আবেগ এইখিনি আচলতে গীত আৰু কবিতাই ধৰি ৰাখিব পাৰে আমি যদি এই গীত আৰু কবিতাই ধৰি ৰাখিব পাৰে বুলি যদি আমি ক'লোঁ তেতিয়াহ'লে গীত আৰু কবিতাৰ মাজত নিশ্চিতভাৱে সাহিত্যৰ ভিন্ন উপাদানবিলাক আমি ইতিমধ্যে যিখিনি আমি উপাদানৰ কথা অৱগত কৰিছোঁ সেই উপাদানখিনিৰ মাজত নথকা হয়তো কিবা বস্তু গীত আৰু সংগীতৰ আমি গীত আৰু কবিতাৰ মাজত হয়তো আমি দেখিবলৈ পাওঁ এতিয়া এই গীত আৰু কবিতাৰ মাজত আচলতে আছে কি আমি জানো ছন্দ বুলি কৈছোঁ এই ছন্দৰ লগত কি হৈছে লয় আৰু তাল আমি বাস্তৱিক জীৱনত যেতিয়া মানুহৰ সৈতে আমি কথা পাতোঁ সুখ দুখৰ কথা পাতোঁ মানুহৰ সৈতে আমি সুখ দুখৰ কথা পাতোঁ বা ভিন্ন সময়ৰ ভিন্ন পৰিস্থিতিত কেতিয়াবা আমাৰ খং উঠে কেতিয়াবা আমাৰ মন শান্ত হৈ থাকে আমি ভিন্ন পৰিৱেশত ভিন্ন ধৰণে কথা পাতোঁ এই কথাবিলাকত কেতিয়াও আমি যি ধৰণে কথা পাতোঁ সেই কথাবিলাকত কেতিয়াও আমি লয় বা তাল অনুসৰি আমি কথাবিলাক আচলতে তেনেধৰণে আমি কবিতা বা গীতৰ ভংগীমাত আমি তাক উপস্থাপন নকৰোঁ এই গীত আৰু কবিতাৰ মাজত একোটা লয় আছে একোটা তাল আছে যেনেকৈ সাগৰত উত্তাল তৰংগ সেই উত্তাল তৰংগই যেনেকৈ পাৰলৈ উঠি আহে আৰু সেই উত্তাল তৰংগ আকৌ চাম কাটে ঠিক তেনেধৰণে গীতৰ আৰু কবিতাৰ মাজেৰে এক উত্তাল তৰংগৰ নিচিনাকৈ বুকু ভৰি যোৱাকৈ এক আবেগ আৰু এক মনোৰম যিটো অনুভৱ সেই অনুভৱটো আমাক গীত আৰু কবিতাই আচলতে দিব পাৰে আৰু সেইকাৰণে সাহিত্যৰ কেওটা অংগৰ পৰা গীত আৰু কবিতা সদায় পৃথক হৈ আহিছে এই গীত আৰু কবিতাৰ মাজত এই যিটো লয় এই যিটো তাল তাৰ পৰিভৰটো আমি আটাইতকৈ দেখিবলৈ পাওঁ আৰু এই তাল আৰু লয়টোৰ কাৰণেই এই তাল আৰু লয়টোক যিটো ধৰি ৰখা ক্ষমতা এই তাল আৰু লয়টোক ধৰি ৰাখি এক মনোগ্ৰাহী কৰি এক সাহিত্য ভাণ্ডাৰ সৃষ্টি কৰিব পৰা যিটো ব্যৱস্থা সেই ব্যৱস্থাটোকে আচলতে ছন্দ বুলি কোৱা হয় আমি ছন্দ কাক বোলে আমি নিতান্তই লিখি দিম তথাপি ছন্দ সম্পৰ্কে যিটো ধাৰণা আমি ল'ব পাৰোঁ আমি পোনে পোনে ছন্দ কাক বোলে আমি মুখস্থ লিখি তাক আমি উদাহৰণ হিচাপে লৈ আমি ভিন্ন ধৰণে আগবাঢ়ি যাম কিন্তু তাৰ আগতে আচলতে ছন্দৰ ধাৰণাটো কি ছন্দৰ ধাৰণাটো যিহেতু দশমানৰ কাৰণে একেবাৰে উজু একেবাৰে এইটো নতুন বস্তু গতিকে নতুন হোৱা যিহেতু সেইকাৰণে আমি কি কৰিছোঁ আমি প্ৰাসংগিকভাৱে এই যে ছন্দ বোলা বস্তুটো কেনেকুৱা সেই ধাৰণাটো আমি দিবলৈ যত্ন কৰিছোঁ এতিয়া আমি ছন্দৰ বিষয়টোলৈ যাম এই ছন্দৰ বিষয়টোত কি হৈছে ছন্দ আমি কবিতাৰ ক্ষেত্ৰত বিশেষ ধৰণে কবিতাৰ ক্ষেত্ৰতহে ছন্দ বা ছন্দটো ব্যৱহাৰ কৰা হয় আমি কবিতাৰ ক্ষেত্ৰত ছন্দ আমি কেনেকৈ ব্যৱহাৰ কৰিম আমি চাম আমি এইকেইটা কথা মাত্ৰ বুজি পাবলৈ আমি লিখিছোঁ ছন্দ বুলি ক'বলৈ যাওঁতে তোমালোকে মন কৰিবা একেবাৰে উজুকৈ আমাৰ পৰীক্ষালৈ হোৱাকৈ আমি বুজি পোৱাকৈ আমি সংজ্ঞাটো লিখিম নিয়মিত লয়যুক্ত সুপৰিমিত ধ্বনিবিন্যাসকে ছন্দ বোলা হয়
নিয়মিত লয়যুক্ত সুপৰিমিত ধ্বনিবিন্যাসকে ছন্দ বোলা হয়। নিশ্চিতভাৱে আমাৰ সুপৰিমিত বুলি ক'বলৈ যাওঁতে, ধ্বনিবিন্যাস বুলি ক'বলৈ যাওঁতে, লয়যুক্ত বুলি ক'বলৈ যাওঁতে নিশ্চয় আমাৰ শব্দকেইটা হয়তো অকণমান আমাৰ খেলি মেলি লাগিব পাৰে। আমি উদাহৰণসহ আমি বস্তুখিনি চাম। আমি যেনে এই নিয়মিত লয়যুক্ত এই ব্যৱস্থাটো কি আমি চাম। তোমাৰ কলাতে আই, জনমৰ আদিম পুৱাত মুদিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়াত। নলিনীবালা দেৱীৰ এটি কবিতা। এই নলিনীবালা দেৱীৰ কবিতাটোৰ মাজেৰে আমি ছন্দ নিৰ্ণয় কৰিবলৈ আগবাঢ়ি যাম। ইয়াত কোৱা হৈছে নিয়মিত লয়যুক্ত সুপৰিমিত ধ্বনিবিন্যাসকে ছন্দ বুলি কোৱা হয়। নিয়মিত লয়যুক্ত, নিয়মিত মানে যিটো লয়, সেই লয়টো আমাৰ কি হৈছে এটা নিয়মৰ মাজেৰে যিটো লয়, যিটো শব্দৰ যিটো উঠানামা, শব্দৰ যিটো বঢ়া টুটা, শব্দৰ যিটো মাধুৰ্য, সেই মাধুৰ্যটোৰ যিটো লয়, সেই লয়টোৰ কথা ইয়াত কোৱা হৈছে নিয়মিত লয়যুক্ত। যে আমি কবিতাফাকে যদি আমি পঢ়োঁ যে নলিনীবালা দেৱীৰ ৰচিত জনমভূমি কবিতাৰ পৰা আমি এটা পংক্তি তুলি দিছোঁ। গতিকে মেলিলোঁ প্ৰথম চকু তোমাৰ কোলাতে আই, জনমৰ আদিম পুৱাত, মুদিম আকৌ চকু তোমাৰ কোলাতে শুই, জীৱনৰ শেষ সন্ধিয়াত। গতিকে এই যিটো শব্দৰ গাঁথনি, তাৰ যিটো নিৰ্দিষ্ট লয়, সেই লয়টোক আচলতে লয়যুক্ত বুলি কোৱা হৈছে। সুপৰিমিত ধ্বনিবিন্যাস, সুপৰিমিত ধ্বনিবিন্যাস মানে ইয়াৰ যিখিনি ধ্বনি, ইয়াৰ যিখিনি আখৰ, সেই আখৰখিনি খুব সুপৰিমিতভাৱে ক'তো বঢ়া টুটা নোহোৱাকৈ, ক'তো কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি নোহোৱাকৈ, কোনো ধৰণৰ ছন্দপতন নঘটাকৈ এই ধ্বনিবিন্যাসটো সুপৰিমিতভাৱে খুব সজ্জিতভাৱে ইয়াত ধ্বনিবিলাক, আখৰবিলাক আচলতে সজাই দিয়া হৈছে। যদি নিৰ্দিষ্টযুক্ত এক লয় থাকে, নিৰ্দিষ্ট পৰিমাণৰ যদি এক প্ৰকাৰৰ এটা কোনো উশৃংখলতাৰ সৃষ্টি নোহোৱাকৈ, কোনো খেলি মেলিৰ সৃষ্টি নোহোৱাকৈ যদি এটা বৰ্ণ সজ্জা যদি থাকিবলৈ হয়, তেতিয়াহ'লে তাক ছন্দ বুলি আখ্যা দিব পৰা যায়, তেনে কম কথাত। এতিয়া এই যে ধ্বনিবিন্যাস যিটো প্ৰক্ৰিয়া, এই ধ্বনিবিন্যাস প্ৰক্ৰিয়াটো যদি আমি এবাৰ চাওঁ, তেতিয়াহ'লে মন কৰিবা আমি কবিতাটোৰ ক্ষেত্ৰত মেলিলোঁ প্ৰথম চকু তোমাৰ কোলাতে আই, মেলিলোঁ প্ৰথম চকু, এই যে ক'লে তোমাৰ কোলাতে আই, তাৰ পাছত মুদিম আকৌ চকু তোমাৰ কোলাতে শুই। আমি লক্ষ্য কৰিছোঁ এই চাৰিটা অংশ আচলতে একেই। এই যে আমি কৈছোঁ যে মেলিলোঁ প্ৰথম চকু, তাত আমাৰ কি হৈছে সৰ্বমুঠ আমাৰ 8টা আখৰ আছে। ইয়াত 3, 3, 6, ইফালে 2, 8টা। আৰু এই অংশটোতো আমাৰ কি হৈছে 8টাকৈ আখৰ আছে। আমি যদি দ্বিতীয় ব্যৱস্থাটোলৈ যাওঁ, তেতিয়াহ'লে ইয়াতো আমাৰ মুদিম আকৌ চকু, তালৈকে আমাৰ 8টা আখৰ আছে। তোমাৰ কোলাতে শুই, আমি তাতো কি হৈছে 8টা আখৰ আছে। সমান্তৰালভাৱে জনমৰ আদিম পুৱাত, এই যে আমি কি কৈছোঁ ইয়াত 10টাকৈ আখৰ আছে, এইফালে 4, 4 × 7, 7 × 10, আৰু পুনৰ এইফালে কি হৈছে ইয়াতো আমাৰ 10টাকৈ আখৰ আছে। গতিকে সুপৰিমিত ধ্বনিবিন্যাস, এই যিকেইটা অংশ দেখিবলৈ একে, সেই অংশটো দেখিবলৈ একে, এই অংশটো দেখিবলৈ একে, এই দুইটা অংশৰ আখৰৰ সংখ্যাটো সমান, আৰু আনহাতে এই 4টা অংশ খণ্ড খণ্ড 1, 2, 3, 4, এই 4টা অংশৰ আখৰখিনি একেবাৰে সমান। ই ক'তো আউল নোলোৱাকৈ খুব পৰিমিতভাৱে এই তাৰ ধ্বনিবিন্যাসটো নিৰ্মাণ কৰি দিয়া হৈছে। গতিকে
এই যিটো লয় সেই লয়টোকে সুপৰিমিত ধ্বনি বিন্যাসকে যদি নিৰ্দিষ্ট লয় থাকে নিৰ্দিষ্টভাৱে তাত কি কৰিছে সুপৰিমিতভাৱে কোনো খেলিমেলি নোহোৱাকৈ যদি নিৰ্দিষ্ট এক ধ্বনিসজ্জা থাকে আখৰৰ যদি সংখ্যা থাকে তেতিয়াহ'লে সেই পৰিক্ৰমাটোক কি বুলি কোৱা হয় ছন্দ বুলি আখ্যা দিয়া হয় তোমালোকৰ পৰীক্ষাত ছন্দ কাক বোলে উদাহৰণ দিয়া বুলি যদি কয় তেতিয়াহ'লে তোমালোকে ছন্দ কাক বোলে উদাহৰণ মই তোমালোকক মাত্ৰ উদাহৰণস্বৰূপে নলিনীবালা দেৱীৰ জনমভূমি কবিতাটোৰ মই এটা পংক্তি বা এটা স্তৱক তোমালোকলৈ মই আগবঢ়াই দিছোঁ তাৰ অৰ্থটো এনেকুৱা নহয় যে আমাৰ যিমানবোৰ কবিতা আছে যিমানবোৰ কবিতা আমি পঢ়িছোঁ সেই যিকোনো কবিতা এটা স্তৱক তুলি দিব পাৰিলে আচলতে হ'ব স্তৱক কি আমি ইয়াৰ পিছৰ পৰ্যায়লৈ আহিম গতিকে এটা স্তৱক যদি আমি ঊৰ্ধ্বকমাৰ ভিতৰত যদি বান্ধি তুলি দিওঁ তেতিয়াহ'লে উদাহৰণসহ লিখা বুলি ক'লে তেতিয়াহ'লে আমি সেই উদাহৰণটো দিব লাগে যদি ছন্দ কাক বোলে ছন্দ কেই প্ৰকাৰ কি বুলি আহে তেতিয়াহ'লে ছন্দ কাক বোলে দি উদাহৰণসহ যদি বস্তুটো নিদিয়ে বাক্যটো নিদিয়ে তেতিয়াহ'লে উদাহৰণ লিখাটো প্ৰয়োজন নাথাকে গতিকে সেইকাৰণে প্ৰশ্নই কি নিৰ্ণয় কৰিব সেই প্ৰশ্নটোৰ ওপৰতহে আমাৰ উত্তৰখিনি আৰম্ভ কৰিব সেইকাৰণে কি কোৱা হৈছে যে এই যিটো কবিতাৰ স্তৱক তোমালোকে বেলেগ ধৰণে তোমালোকৰ মন পচন্দৰ তোমালোকৰ ভাল লগা কবিতাৰ স্তৱকো আচলতে তোমালোকে ইয়াত ব্যৱহাৰ কৰিব পাৰা যদি উদাহৰণৰ কাৰণে প্ৰয়োজন হয় গতিকে আমি ছন্দ সম্পৰ্কে আমি হয়তো এটা ধাৰণা নিতান্তই ল'ব পাৰোঁ এজা মসৃণতাৰ মাজেৰে এটা নিৰ্দিষ্ট লয় আৰু তালৰ মাজেৰে ক'তো আউল নলগাকৈ কোনো উশৃংখল সৃষ্টি নোহোৱাকৈ কোনো ধৰণৰ অসংযমী মনোভাৱ নথকাকৈ যিটো মনোগ্ৰাহী যিটো ব্যৱস্থা সেই মনোগ্ৰাহী ব্যৱস্থাটোকে আচলতে এক প্ৰকাৰ ছন্দ বুলি কোৱা হয় আৰু আমি যদি সাহিত্যৰ ক্ষেত্ৰত চাওঁ তেতিয়াহ'লে নিয়মিত লয় তাল আৰু এটা সুপৰিমিত যদি ধ্বনিবিন্যাস আমি নিৰ্ণয় কৰি ল'ব পাৰোঁ সেই ধ্বনিবিন্যাসৰ গোটেই ব্যৱস্থাটোক আচলতে ছন্দ বুলি আখ্যা দিয়া হয় আমি পিছৰ পৰ্যায়লৈ যাম এই যে কোৱা হ'ল তোমালোকক মই পুনৰ লিখি দিছোঁ এইখিনিতে এটা বস্তু থাকিব চাবা মই পুনৰ লিখি বস্তুটো বুজাই দিছোঁ আমাৰ স্তৱকৰ যিটো ব্যৱস্থা আছে তোমাৰ কোলাতে আই জনমৰ আদিম পুৱাত মুদিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়াত আমি পুনৰবাৰ কবিতাৰ স্তৱকটো লিখিছোঁ গতিকে ইয়াত আমি ছন্দ পঢ়িবলৈ যোৱাৰ আগত আমি কেইটামান বস্তু বিশেষভাৱে গুৰুত্ব দিব লাগে আমি যিহেতু স্তৱক শব্দটো পাইছোঁ আমি ইংৰাজী ষ্টেঞ্জা বুলি কওঁ এটা কিন্তু আমি অসমীয়াত তাক এটা শ্লোক বুলি কওঁ নতুবা আমি তাক এটা স্তৱক বুলি কওঁ গতিকে এই স্তৱক বোলা বস্তুটো কি এই স্তৱক বোলা বস্তুটো ধাৰণাটো স্পষ্ট হ'লেহে আমি আচলতে ছন্দ যিটো বিষয় সেই বিষয়টোলৈ আমি আগবাঢ়ি যাব পাৰিম এতিয়া হৈছে যে স্তৱক কি বুলি কোৱা হয় এটা কবিতাত আমি যিকোনো এটা কবিতা মই বৰ্তমানৰ যিবিলাক আধুনিক কবিতাৰ মাধ্যমেৰে আমি আধুনিক কবিতাবিলাকত দেখিছোঁ এই বিৰাম চিন বা যতিচিনবিলাক বিৰাম চিন আমি সকলোৱে নিশ্চয় জানো যে আমি কথা বতৰা পাতি থাকোঁতে কথা বতৰা কৈ থাকোঁতে আমি তাৰ অৰ্থ বহন কৰিব পৰাৰ জোখাৰে আমি কথা কৈ যাওঁতে বা লিখি যাওঁতে আমি ক'ৰবাত অকণমান আমি ৰওঁ যে আমি বিশ্ৰাম লওঁ জিৰণি লওঁ এই যে যিবিলাক ভাৱবোধক চিনে আমাক এই বিশ্ৰাম বা জিৰণিটোক বুজায় সেই চিনবিলাকক আচলতে যতিচিন বা বিৰাম চিন বুলি কোৱা হয় আমি সকলোৱে জানো দাঢ়ি কমা ছেমিকোলন প্ৰশ্নবোধক এনেকুৱা ধৰণৰ যিখিনি বিৰাম চিন এতিয়া হৈছে আমি এনেকুৱা ধৰণে আমি যদি পুৰণি কবিতাবিলাকত চাওঁ তোমালোকে এটা কথা মন কৰিবা আমি ছন্দ বোলে গোটেই বস্তুটোক ছন্দৰ যিটো বিষয় আমি আচলতে দশমমানৰ কাৰণে পঢ়িব লাগে সেই দশমমানৰ কাৰণে পঢ়িবলগীয়া ছন্দ বিষয়টোত যিটো আধুনিক কবিতাৰ যিটো মেৰপাক সেই আধুনিক কবিতাৰ মেৰপাকটো আচলতে ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত কৰি লোৱা হোৱা নাই কেতিয়াবা তাৰ চমু বিষয়টো আহে বেলেগ কথা কিন্তু মূল বিষয়বস্তুটো বেলেগ যেনেধৰণে আমাৰ ধৰি লোৱা ৰামায়ণ মহাভাৰত সৃষ্টি হৈছে পদ্যত যেনেধৰণে অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন পুথি ৰচনা
ৰচনা কৰিছে শ্ৰী শ্ৰী মাধৱদেৱৰ নামঘোষা পুথিখনৰ নাম আমি সকলোৱে জানো নিতান্তভাৱে তোমালোকে সকলোৱে ঘৰত নিশ্চয় বিভিন্ন প্ৰাৰ্থনাবিলাক শুনিছা প্ৰাৰ্থনাবিলাক গাইছা এই প্ৰাৰ্থনাবিলাকত যদি তোমালোকে চোৱা এই শ্লোকবিলাকত যদি তোমালোকে চোৱা বা ৰোমান্টিক যুগত ভিন্ন কবিতাবিলাকৰ মাধ্যমত যদি তোমালোকে চোৱা এইটো ষ্টাইলত আচলতে কবিতাবোৰ লিখা হয় ইয়াত কমা দিয়া হ'ল এটা ইয়াত ডায়েৰী দিয়া হ'ল এইটো ষ্টাইলতে মিলি যোৱাকৈ এনেধৰণে লিখা হয় গতিকে এই যে যিটো ব্যৱস্থা তোমালোকে চাবা ইয়াত কি সিস্টেমত লিখিছে যে জনমৰ আদিম পুৱাত জীৱনৰ শেষ সন্ধিয়াত শেষৰ ফালে ত কৰি পেলাই ব্যৱহাৰ কৰা হৈছে এইফালে চোৱা কোলাতে আই এফালে কোলাতে হৈ শেষৰ ফালে হচৰিকে ব্যৱহাৰ কৰা হৈছে এইটো এটা বৰ সুসজ্জিত ধ্বনিবিন্যাস যিটো আধুনিক কবিতাৰ ক্ষেত্ৰত ইয়াক প্ৰয়োগ কৰা নহয় কিয় প্ৰয়োগ কৰা নহয় আমি সমান্তৰালভাৱে পিছৰ পৰ্যায়ত আলোচনা কৰিম কিন্তু এই যিটো ধ্বনিসজ্জা এই যিটো সুপৰিমিত লয় এই লয় আৰু ধ্বনিসজ্জাটোৰে সজ্জিত যিখিনি ছন্দৰ আচলতে যিখিনি সংজ্ঞা সেইখিনিহে আচলতে আমি আলোচনা কৰিম সেইকাৰণে ছন্দৰ ক্ষেত্ৰত তোমালোকে এটা মন কৰিবা স্তবক কাক বোলে এতিয়া স্তবক হৈছে এনেকুৱা এটা কবিতা আমি সকলোৱে দেখিছোঁ কেতিয়াবা কিছুমান কবিতা বহুত দীঘল থাকে কিছুমান কবিতা খুব চুটি থাকে এই দীঘল কবিতাবিলাকতো তোমালোকে এটা কথা চাবা এনেকুৱা অংশ বহুত পোৱা যায় গতিকে এনেকুৱা অংশ এতিয়া যদি আমি বহু ক্ষেত্ৰত এনেকুৱা কেতিয়াবা হয় এতিয়া 1 2 3 4 5 6 ইয়াত বোলে 6টা শাৰী আছে আমি তেনেধৰণে ব্যৱহাৰ কৰোঁ কিন্তু আচলতে 6টা শাৰী ইয়াত নাই আমি কেতিয়াবা কি হয় যে 1 2 3 4টা আমাৰ কি হৈছে 6টা শাৰী আছে 4টা শাৰী আছে বুলি আমি কৈ দিওঁ এনেকুৱা ধৰণৰ কবিতাত কিন্তু ইয়াত 4টা শাৰীও নাই কিয় নাই আমি চাম চোৱা কবিতাত কি হয় এই যে আমি কৈছোঁ মেলিলুৰ পৰা সন্ধিয়াতলৈকে মেলিলু প্ৰথম চকু তোমাৰ কোলাতে শুই জনমৰ আদিম পুৱাত যে জনমৰ আদিম পুৱাত মানে জন্মৰ মুহূৰ্তৰ লগে লগে মই কি কৰিছোঁ যে মই মোৰ আচলতে জন্মভূমি সেই জন্মভূমিৰ কোলাতে মই প্ৰথম সৃষ্টি হৈছোঁ আৰু কৈছে যে মুদিম আকৌ চকু তোমাৰ কোলাতে শুই আৰু জন্ম যেনেকৈ মই তোমাৰ বুকুত হৈছোঁ ঠিক তেনেধৰণে মই জীৱনৰ যিগছি বন্তি বা জীৱনৰ যিটো অন্তিম মোৰ যিটো যাত্ৰা সেই অন্তিম যাত্ৰাটো মোৰ কি হৈছে তোমাৰ কোলাতে মোৰ হ'ব অৰ্থাৎ জন্মভূমিৰ প্ৰতি যিটো মাদকতা সেই মাদকতাটো প্ৰকাশ হৈছে এতিয়া মেলিলুৰ পৰা সন্ধিয়াতলৈকে তোমালোকে এটা কথা মন কৰিবা ইয়াৰ পৰা কবিতাটো আৰম্ভ হৈ ইয়াত আমাৰ কি হৈছে এটা যে ডায়েৰী চিন পৰিছে এই ডায়েৰী চিনটো আমি কি কৰোঁ এডাল যিডাল বিৰতি চিন আমি ডায়েৰী দিছোঁ যে এই ডায়েৰীডালে কি কৰে এটা বাক্য সমাপ্ত হোৱা বুজায় গতিকে আমি য'ৰ পৰা আৰম্ভ কৰি এই ডায়েৰীডাল দি আমি এটা অংশ আমি সম্পূৰ্ণ তাত অৰ্থটো প্ৰকাশ কৰোৱা হৈছে সেই অৰ্থ প্ৰকাশ কৰা গোটেই ব্যৱস্থাটোক কি বুলি কোৱা হয় এটা স্তবক বুলি ধৰা হয় আৰু সেইটো অৰ্থত মেলিলুৰ পৰা সন্ধিয়াতলৈকে এই গোটেই বস্তুখিনিক স্তবক বুলি কোৱা হয় স্তবক বা শ্লোক বুলি কোৱা হয় ইংৰাজীত তাকে ষ্টেঞ্জা বুলি কোৱা হয় স্তবক বা শ্লোক এটা স্তবক বা শ্লোক গঠন হ'বৰ কাৰণে তাত খণ্ড কিছুমান বস্তুৰ প্ৰয়োজন হ'ব আৰু সেই খণ্ড বস্তুবোৰ কেনেকুৱা ধৰি লোৱা যে মেলিলুৰ পৰা আৰম্ভ কৰিছোঁ ই এটা কি হৈছে আমি ইয়াত কমা চিন দিছোঁ এটা কথা মন কৰিবা আমাৰ বিৰাম চিনত এটা বস্তু আছে এইটো হৈছে কি অৰ্ধজতি আৰু পূৰ্ণজতি পূৰ্ণজতি মানে হৈছে কি অৰ্ধজতি মানে সি আধাতে শেষ কৰে আমি আধাটো অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে যিবিলাক জতিচিন ব্যৱহাৰ কৰোঁ তাক অৰ্ধজতি বুলি কোৱা হয় আৰু পূৰ্ণজতি মানে য'ত পূৰ্ণ অৰ্থটো বহন কৰিব পৰাকৈ আমি এডাল বিৰাম চিন ব্যৱহাৰ কৰিছোঁ সেইটোক আচলতে পূৰ্ণজতি বুলি কোৱা হয় গতিকে ইয়াত কি হয় আমি সাধাৰণতে নামঘোষাৰ পদ্যবিলাকত নামঘোষাৰ ঘোষাবিলাকত আমি এই বস্তুটো পাইছোঁ কেতিয়াবা আমি তোমালোকৰ প্ৰথম যিটো বৰগীত দি আছে হৰি হেৰৰে বাপ পখিলো শৰণে তাত তোমাক এনেকৈ দিলে নেৰিবা বান্ধৱ মোক জীৱনে মৰণে তাত দিলে এনেকৈ ইয়াত যে যেনেকৈ এইটো আধুনিক কবিতা হোৱাৰ কাৰণে ইয়াত এটা কমা ব্যৱহাৰ কৰিছে সেইটো অৰ্ধজতি ঠিক ইও এটা অৰ্ধজতিহে আমি আৰু ই হৈছে পূৰ্ণজতি অৰ্থাৎ সেই শ্লোকটোৰ অৰ্থটো ইয়াত বহন কৰা হয় গতিকে আৰম্ভ আমি য'ৰ পৰা কৰোঁ আৰম্ভ কৰি আমি য'ত এডাল পূৰ্ণজতি দিওঁ সেই গোটেই ভিতৰৰ ব্যৱস্থাটোক কি বুলি কোৱা হয় এটা স্তবক বুলি ধৰা হয় এতিয়া এই স্তবকৰ খণ্ড বস্তুখিনি কি এই স্তবকত তোমালোকে চাবা আমি মেলিলুৰ পৰা পোৱাতলৈকে আমি আৰম্ভণি অংশৰ পৰা যিকোনো এটা কবিতা আৰম্ভণি অংশৰ পৰা আমি য'লৈকে এটা অৰ্ধজতি দিওঁ আৰম্ভণি অংশৰ পৰা য'লৈকে আমি এটা অৰ্ধজতি দিওঁ অৰ্থাৎ আমাৰ আধাতে তাৰ অৰ্থটো তাতে অৰ্থটো বহন হৈ গৈছে আধাকৈ তাৰ অৰ্থটো তাত প্ৰকাশ হৈছে অৰ্ধজতি আমি য'লৈকে দিওঁ সেই অৰ্ধজতি দিয়ালৈকে আৰম্ভণিৰ পৰা অৰ্ধজতি দিয়ালৈকে সেই গোটেই অংশটো একোটা চৰণ বুলি ধৰা হয় এই যে যিটো বস্তু আমি কৈছোঁ যেনেকৈ ই এটা এয়ালৈকে আৰু ই এটা এয়ালৈকে এতিয়া মেলিলু প্ৰথম চকু তোমাৰ কোলাতে আই জনমৰ আদিম পুৱাত গতিকে ইয়াত এটা কি হৈছে আধাকৈ তাৰ অৰ্থটো বহন কৰা হৈছে গতিকে ই এটা কি হয় চৰণ আৰু ই এটা হৈছে চৰণ
যে মুদিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়াত ই এটা চৰণ এই চৰণটোকে আচলতে আমি কি বুলি কওঁ বাক্য বুলি কওঁ বাক্য আমি গদ্যৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ আমি ঠিক তেনেধৰণে আমি কবিতাত বোলে প্ৰথম বাক্যটো কোৱা বুলি সাধাৰণতে আমি নকওঁ সেইকাৰণে কি কৰা হৈছে কবিতাৰ ক্ষেত্ৰত আমি চৰণ শব্দটো ব্যৱহাৰ কৰোঁ অৰ্থাৎ য'ৰ পৰা আৰম্ভ হৈ য'লৈকে এটা অৰ্ধজ্যোতি পৰিব আকৌ য'ৰ পৰা আৰম্ভ হৈ আকৌ এটা জ্যোতিচিন পৰিব সেই গোটেই অংশখিনিক কি বুলি কোৱা হয় একোটাকৈ চৰণ আখ্যা দিয়া হয় এতিয়া এই চৰণবিলাকৰ কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ অংশ আছে আমি মন কৰিছোঁ এইটো এটা ইয়াৰ ক্ষুদ্ৰ অংশ এইটো এটা ইয়াৰ ক্ষুদ্ৰ অংশ এইটো এটা ক্ষুদ্ৰ অংশ প্ৰথম যিটো চৰণ আছে প্ৰথম চৰণত আমি তিনিটাকৈ ক্ষুদ্ৰ অংশ পালোঁ এইটো দ্বিতীয় চৰণটো চাম মুদিম আকৌ চকু তোমাৰ কোলাতে হৈ জীৱনৰ শেষ সন্ধিয়াত ইয়াত তিনিটা খণ্ড আছে গতিকে এই যে চৰণবিলাক গঠন হ'বৰ কাৰণে কবিতাৰ এটা বাক্য গঠন হ'বৰ কাৰণে তাৰ যি হৈছে ইয়াত উপজ্যোতি বুলি কোৱা হয় এই অংশটো যে মেলিলোঁ প্ৰথম চকু ইয়াত কোনো জ্যোতিচিন আমি ব্যৱহাৰ কৰা নাই কিন্তু জ্যোতিচিন ব্যৱহাৰ কৰা নাই যদিও তাত আমি কি কৰিছোঁ খন্তে সময় আমি ৰৈছোঁ ঠিক তেনেধৰণে আমি অৰ্থটো প্ৰকাশ কৰিবৰ কাৰণে যদি চোৱা মেলিলোঁ প্ৰথম চকু তোমাৰ বুলি যদি কওঁ তেতিয়াহ'লে সেই বাক্যটোৰ অৰ্থটো আচলতে কেতিয়াও প্ৰকাশ নহয় গতিকে মেলিলোঁ প্ৰথম চকু তোমাৰ কোলাতে আই জনমৰ আদিম পোৱাত এই খণ্ড খণ্ড গতিকে এই যিখিনি সৰু সৰু খণ্ড এই সৰু সৰু খণ্ডখিনিক আমি জ্যোতিচিন ব্যৱহাৰ কৰা নাই আমি অৰ্থ অনুসাৰে ভাৱ অনুসাৰে আমি তাত আচলতে বিৰাম লওঁ আৰু সেই ক্ষুদ্ৰ ক্ষুদ্ৰ অংশবিলাকক আচলতে ইয়াত কি বুলি কোৱা হয় পৰ্ব বুলি কোৱা হয় ই এটা পৰ্ব গতিকে ইয়াত কি কৰা হৈছে 6টা পৰ্ব আছে ই এটা পৰ্ব এই খণ্ড খণ্ড টুকুৰা টুকুৰ যিবোৰ অংশ আছে ই এটা পৰ্ব এইটো এটা এইবোৰ সব পৰ্ব নিশ্চয় বুজিব পাৰিছা ই এটা পৰ্ব আৰু ইও এটা পৰ্ব পৰ্ব গতিকে কি কয় এই যে পৰ্বটো ইয়াত কি হৈছে এইটো পৰ্বৰ দ্বাৰা চৰণ গঠিত হয় আৰু চৰণৰ দ্বাৰা স্তৱক গঠিত হয় আমি শেষৰ ফালে কি হয় আমি পৰ্ব চৰণ স্তৱক আমি এইকেইটা কথা তোমালোকক যিটো চমুকৈ তাৰ সূত্ৰটো বাৰু লিখাই দিয়াৰ ব্যৱস্থা কৰিম কিন্তু এই যে পৰ্ব এই পৰ্ববিলাক লগ লাগি একোটা চৰণ গঠন হয় আৰু একোটা চৰণ লগ লাগি কি কৰা হৈছে দুই বা ততোধিক চৰণ লগ লাগি এটা স্তৱক গঠন হয় আৰু এটা স্তৱকত আচলতে কবিতাৰ এক অংশকালীন বা এটা অংশৰ তাত অৰ্থ বহন কৰি যোৱা হয় গতিকে এই যে চৰণ এই যে পৰ্ব এই যে স্তৱক এই যিটো ধাৰণা সেই ধাৰণাটো লৈহে আমি চন্দ্ৰৰ ক্ষেত্ৰলৈ আগবাঢ়ি যাব পাৰিম ইয়াৰ আমি পিছত যাম ছন্দ দুই প্ৰকাৰৰ ছন্দ দুই প্ৰকাৰৰ মৃত্যাক্ষৰ বা মিলিতান্ত ছন্দ অমৃতাক্ষৰ বা অমিলিতান্ত ছন্দ এতিয়া মৃত্যাক্ষৰ তোমালোকে এটা কথা চাবা মৃত্যাক্ষৰ বুলি যদি আমি কওঁ মিত্ৰ যোগ অক্ষৰ মৃত্যাক্ষৰ শব্দটো যদি আমি চাওঁ মিত্ৰ যোগ অক্ষৰ অক্ষৰ মানে হৈছে আখৰ তাৰমানে এই আখৰৰ মিল থাকিব লাগিব মিত্ৰ মানে মিত্ৰতা কৰা আখৰৰ মিল থকা গতিকে মৃত্যাক্ষৰ যিটো শব্দ আছে মৃত্যাক্ষৰ শব্দটোৱে কি বুজাইছে যে আখৰৰ মিল থাকিব লাগিব যেনেধৰণে আমি কৈছিলোঁ যে মেলিলোঁ প্ৰথম চকু তোমাৰ কোলাতে আই জনমৰ আদিম পোৱাত মুদিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়াত এই যে শেষৰ ফালে যে শেষৰ বৰ্ণটো যে একে থাকে পোৱাত সন্ধিয়াত আমি দন্ত্য তই যে ব্যৱহাৰ কৰিছোঁ একেটা বৰ্ণই যে আমি ব্যৱহাৰ কৰিছোঁ এই যিটো মিল সেই যদি মিল থাকে তেতিয়াহ'লে সেই মিল থকা কবিতাবিলাকক মৃত্যাক্ষৰ ছন্দৰ অন্তৰ্ভুক্ত কৰা হয় আৰু যদি শেষৰ আখৰবোৰৰ মিল নাথাকে তেতিয়াহ'লে শেষৰ আখৰবোৰ যদি মিল থকা নাযায় তেতিয়াহ'লে তাক অমৃতাক্ষৰ ছন্দ বুলি কোৱা হয় দশম মানত বিশেষভাৱে অতি গুৰুত্বপূৰ্ণ মৃত্যাক্ষৰ ছন্দৰ যিখিনি
সংজ্ঞা আছে সেই সংজ্ঞাখিনি সেই ধাৰণাখিনি স্পষ্ট হোৱাটো দশমমানৰ কাৰণে অতি জৰুৰী অমৃতাক্ষৰ ছন্দত ভিন্ন ধৰণৰ উদাহৰণ আছে ভিন্ন ধৰণৰ সংজ্ঞা আছে আৰু অমৃতাক্ষৰ ছন্দটোত বিশেষ ধৰণৰ কঠিনতা নাথাকে কিন্তু মৃত্যাক্ষৰ ছন্দটোত ভিন্ন ধৰণে তাত কি হৈছে আখৰৰ সংখ্যা সংখ্যাগত পাৰ্থক্য তাৰ ধ্বনি সজ্জাটোৰ পাৰ্থক্য তাত পৰ্ববিলাকৰ যিটো সজ্জা বা চৰণবিলাকৰ যিটো সজ্জা বা স্তৱকবিলাক ভিন্ন ধৰণে এতিয়া আমি যেনেধৰণে আমি 6টা ভাগত আমি এটা কবিতা লিখিছোঁ ঠিক তেনেধৰণে এনেকুৱা কবিতাও হয় এনেকুৱাকৈ আৰম্ভ হয় যেনেকৈ তোমালোকৰ বৰগীতটো আৰম্ভ হয় পোনে পোনে তেনেধৰণে বাক্য আৰম্ভ হয় গতিকে এইবিলাকৰ যিখিনি লয় এইখিনি যিখিনি তাল এইখিনি যিখিনি ধ্বনিবিন্যাস এইখিনি অতি জৰুৰী সেইকাৰণে আমি মৃত্যাক্ষৰ ছন্দৰ যিটো ধাৰণা আছে ধাৰণাটো আমি স্পষ্টকৈ ল'বলৈ যত্ন কৰিব লাগে এতিয়া আমি যাম ছন্দ 2 প্ৰকাৰ আমি প্ৰথমতে আৰম্ভ কৰিম মৃত্যাক্ষৰ ছন্দৰ কেইবাটাও ভাগ আছে এতিয়া মৃত্যাক্ষৰ ছন্দ হ'ল মই পুনৰ কবিতাৰ মূল ভাৱটো একেটাকে লিখিব খোজা নাই মৃত্যাক্ষৰ ছন্দ বা মিলিতান্ত ছন্দ মিলিতান্ত মানে অন্ত আখৰটো একে হৈ যায় মিলিতান্ত অন্ত আখৰটো মানে শেষৰ আখৰটো একে হৈ যায় মিলিতান্ত ছন্দ এতিয়া চাবা আমি সংজ্ঞাটো লিখিম যি ছন্দত স্তৱকৰ প্ৰথম চৰণৰ শেষ আখৰৰ লগত প্ৰথম চৰণৰ শেষ আখৰৰ লগত দ্বিতীয় চৰণৰ শেষ আখৰৰ ধ্বনিগত মিল থাকে তাকে মৃত্যাক্ষৰ ছন্দ বোলে মৃত্যাক্ষৰ ছন্দ বোলে আমি উদাহৰণ একেটাই ল'ব পাৰোঁ যেহেতু সংজ্ঞা তোমালোকক যেটো লিখাই দিয়া হৈছে আমি যদি উদাহৰণটোৰ সৈতে দি দিওঁ তেতিয়াহ'লে আমি উদাহৰণটোৰ সৈতে দিলে আমি তোমালোকৰ এই যেটো সংজ্ঞাটো বুজি পোৱাত সুবিধা হয় আমি ইতিমধ্যে যেটো কবিতাৰ স্তৱক আমি উদাহৰণস্বৰূপে ব্যৱহাৰ কৰিছোঁ সেই স্তৱকটোতে আমি স্তৱক পৰ্বচৰণ আমি সেইখিনি তোমালোকক অংশ দেখুৱাই দিবলৈ যত্ন কৰিছোঁ আৰু আমি একেবাৰে চমুকে একেবাৰে উজুকে তোমালোকে যি ধৰণে ছন্দ বুলি ক'লে যেটো আচলতে বুজি পাবা যি ধৰণে আমি বিৰাম চিন ব্যৱহাৰ কৰিম আমি একেবাৰে উজু এটা উদাহৰণ তোমালোকে সেইটো কবিতাৰ স্তৱক তুলি দিলে হ'ব বা হেখৰ ফালে তেনেকুৱা ধৰণৰ আখৰৰ মিল থকা যিকোনো কবিতাৰ যিকোনো পদ্যৰ বা যিকোনো নামঘোষাৰ পংক্তি হওক বা কীৰ্তনৰ পংক্তি হওক যিকোনো পংক্তি তোমালোকে ব্যৱহাৰ কৰিব পাৰিবা মাত্ৰ হেখৰ আখৰটোৰ মিলটো আছে নাই সেই কথাটো লক্ষ্য কৰি ল'ব লাগে এতিয়া আমি একেবাৰে উজুকে আমাৰ পাঠ্যৰ অন্তৰ্ভুক্ত আমি বৰগীতৰ উদাহৰণটো আমি ল'ব পাৰোঁ পাঠ্যৰ অন্তৰ্ভুক্ত বৰগীতৰ উদাহৰণটো চাবা হৰি খেৰৰে বাপ পখিলো হৰণে নেৰিবা বান্ধৱ মোক জীৱনে মৰণে
এই যে তোমালোকৰ স্তৱকটোৰ সংজ্ঞাটো ক'লে যে যি ছন্দত স্তৱকৰ প্ৰথম চৰণৰ শেষ আখৰৰ লগত এতিয়া হৈছে কি স্তৱকৰ প্ৰথম চৰণৰ শেষ আখৰৰ লগত আমি কি কৰিছোঁ আমি য'ৰ পৰা আৰম্ভ কৰিছোঁ য'ত আমি পূৰ্ণজ্যোতি দিম তালৈকে আমি এটা স্তৱক বুলি ধৰিম কথাটো মন কৰিবা আমি হৰিৰ পৰা মৰণলৈকে ইয়াক আমি এটা স্তৱক বুলি ধৰিছোঁ ই এটা স্তৱক গতিকে হৰিৰ পৰা মৰণলৈকে এই স্তৱকটোত কি কৰা হৈছে যি ছন্দৰ স্তৱকৰ প্ৰথম চৰণৰ শেষ আখৰৰ লগত প্ৰথম চৰণৰ শেষ আখৰ কোনটো অৰ্থাৎ স্তৱকটোৰ প্ৰথম শাৰীটো কোনটো হৰি হেৰৰে বাপ পখিলো শৰণে সি হৈছে এইটো স্তৱকৰ প্ৰথম চৰণ আৰু সেই প্ৰথম চৰণ স্তৱকৰ প্ৰথম চৰণৰ শেষ আখৰ এইটো হৈছে প্ৰথম চৰণ আৰু এই গোটেই প্ৰথম চৰণটোৰ শেষ আখৰ কোনটো মূৰ্ধন্য ন আমি হৰণে বুলি কৈছোঁ আকৌ লগত দ্বিতীয় চৰণৰ শেষ আখৰৰ দ্বিতীয় চৰণ কোনটো নেৰিবাৰ পৰা মৰণলৈকে এইটো হৈছে দ্বিতীয় চৰণ আৰু এই দ্বিতীয় চৰণৰ শেষ আখৰটো হৈছে মূৰ্ধন্য ন গতিকে কৈছে যদি আমি যি ছন্দত স্তৱকৰ প্ৰথম চৰণৰ শেষ আখৰৰ লগত দ্বিতীয় চৰণৰ শেষ আখৰৰ ধ্বনিগত মিল থাকে যদি আমি স্তৱকটোৰ প্ৰথম বাক্যটোৰ যদি আমি একেবাৰে শেষৰ আখৰটোৰ লগত যদি দ্বিতীয় বাক্যটোৰ যদি শেষৰ আখৰটো যদি মিল থাকে ধ্বনিগত মিল আমি একেটা ধ্বনিকে যদি ব্যৱহাৰ কৰোঁ একেটা ধ্বনিকে ব্যৱহাৰ কৰিলে তেনে ক্ষেত্ৰত তাকে বুলি কোৱা হয় মিত্ৰাক্ষৰ ছন্দৰ অন্তৰ্ভুক্ত বুলি ধৰা হয় এতিয়া আমি যাম মিত্ৰাক্ষৰ ছন্দ আমি মিত্ৰাক্ষৰ ছন্দৰ যিটো সংজ্ঞা কেতিয়াবা পৰীক্ষাত তোমালোকৰ এনেকৈ আহে ছন্দ কাক বোলে ই কেই প্ৰকাৰৰ আৰু ভাগকেইটা লিখা সেইটোতো একেবাৰে উজু কথা যে ছন্দ কাক বোলে তুমি লিখি দিলা তাত 1 নম্বৰ হ'ল কেই প্ৰকাৰৰ তাত 1 নম্বৰ গ'ল আৰু তুমি ভাগ দুটা লিখি দিলা তাত 1 যোগ 1 2 সৰ্বমুঠ তাত 4 নম্বৰ সোমাই পৰিলে কেতিয়াবা তেনেকৈ আহে কেতিয়াবা তোমাক কবিতাৰ পংক্তি এটা দি দিব সেই পংক্তিটো আচলতে কোনটো ছন্দৰ অন্তৰ্গত তুমি চিনাক্ত কৰিব লাগে আৰু সেই পংক্তিটো বা সেই স্তৱকটো যিটো ছন্দৰ অন্তৰ্গত হয় সেই ছন্দভাগৰ তুমি সংজ্ঞাটো নিৰ্ণয় কৰিব লাগে গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে আহে গতিকে ছন্দ কাক বোলে আৰু ছন্দৰ ইতিমধ্যে ভাগ কেইটা আৰু ছন্দৰ ভাগকেইটা কি মিত্ৰাক্ষৰ আৰু অমিত্ৰাক্ষৰ বা মিলিতান্ত বা অমিলিতান্ত এইখিনি কথা আমি ইতিমধ্যে পাইছোঁ আৰু তাৰ সমানে আমি আৰু এটা বিষয় ইয়াতে স্পষ্ট কৰিছোঁ যে স্তৱক চৰণ পৰ্ব এই বিষয়কেইটা আচলতে কি এইকেইটা বিষয় আমি এবাৰ আলোচনা কৰি দিছোঁ গতিকে ইয়াৰ পৰ্যায়ত আমি ইয়াৰ পিছত আচলতে মিত্ৰাক্ষৰ ছন্দৰ ভাগবোৰ কেনেকুৱা ধৰণৰ হয় মিত্ৰাক্ষৰ ছন্দৰ কেনেধৰণে আচলতে পদ্যবিলাক ৰচনা কৰা হয় আমি তাৰ ভিতৰলৈ যাম এতিয়া আহিলে মিত্ৰাক্ষৰ ছন্দৰ প্ৰথম ভাগ আমি ওপৰত লিখি ল'ম হেডলাইন যে মিত্ৰাক্ষৰ ছন্দৰ ভাগ মিত্ৰাক্ষৰ ছন্দৰ ভাগ সাধাৰণতে এটা কথা মন কৰিবা যে মিত্ৰাক্ষৰ ছন্দত যিমানবোৰ উদাহৰণ তুমি ব্যৱহাৰ কৰিব খুজিবা সেই ব্যৱহাৰ কৰিবলগীয়া গোটেই ব্যৱস্থাখিনি তুমি বিশেষ ধৰণে নামঘোষা বা কীৰ্তনৰ পৰা বা পুৰণা সাহিত্যৰ পৰা তুলি ল'লে বেছি সুবিধা হয় যিহেতু আমাৰ যিমানবিলাক ধৰ্মপুথি আছে সেই ধৰ্মপুথিবিলাক এক বিশেষ ছন্দসজ্জাত নিৰ্মিত কাৰণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিমানবিলাক তেখেতে গ্ৰন্থ ৰচনা কৰিছে তেখেতৰ যিটো আধাৰ তেখেতৰ যিটো ভেটি সেইটো হৈছে তেখেতে বিভিন্ন সময়ত ভাৰতবৰ্ষৰ ভিন্ন সংস্কৃত সাহিত্য তেখেতে পঢ়িছে সংস্কৃতত তেওঁ বিদগ্ধ হিচাপে তেখেত আচলতে তেখেতৰ পাণ্ডিত্য আছে আৰু সেইকাৰণে তেখেতে কি কৰিছে যে এই যিটো ছন্দ এই যিটো ছন্দৰ ধাৰণা এইটো ভাৰতীয় যিটো পৰম্পৰাগত সাহিত্য সেই সাহিত্যৰ মাজত সেই ছন্দৰ ধাৰণাটো একেবাৰে স্পষ্ট আৰু সেই বস্তুখিনিকে তেখেতে অসমীয়ালৈ অনুবাদ কৰি নৱবৈষ্ণৱ যিটো আন্দোলন আছিল নৱবৈষ্ণৱ ধৰ্মীয় আন্দোলনত তেখেতে যিহেতু সাহিত্যৰ যিখিনি মাজেৰে যিটো সমাজলৈ জোৱাৰ আনিছিল সেই জোৱাৰৰ মাজত কিন্তু তেওঁ সংস্কৃত সাহিত্যৰ যিখিনি ছন্দবদ্ধ ৰীতি সেই ছন্দবদ্ধ ৰীতিখিনি কিন্তু তেওঁ নিতান্তই তাত সম্পূৰ্ণ গ্ৰহণযোগ্যতাৰে তাত ব্যৱহাৰ কৰিছে গতিকে অসমত তেখেতে আৰু এটা বিশেষ এটা ছন্দ আৰম্ভ কৰিছে কিন্তু সেই ছন্দটোৰ বাদে বাকীবোৰ যিমান ছন্দ আমি এতিয়া পঢ়ি যাম এই গোটেইখিনি আচলতে পোনপটীয়াকৈ অসমীয়া ছন্দ বুলি নহয় এই পুৰণি ভাৰতীয় সাহিত্যৰ যিমানবিলাক ধৰ্মীয় গ্ৰন্থ আছে এই গোটেই পুৰণি সাহিত্যৰ সেই ছন্দত আচলতে সেইখিনি প্ৰতিষ্ঠিত আৰু সেইখিনি অসমীয়া সাহিত্যলৈ আনিছে তোমালোকে এটা কথা মন কৰিবা আমি নামঘোষাৰ প্ৰাৰ্থনাবিলাক আমিতো আমাৰ সমাজত নিতান্তই যে নামঘোষাৰ প্ৰাৰ্থনাবিলাক বা আমি বেলেগ ধৰণৰ একোটা গীতবিলাক এই বস্তুখিনি আমি সাধাৰণতে কি হয় নামঘোষাৰ পৃষ্ঠালতীয়াতে কোনোৱে মুখস্থ নকৰে প্ৰাৰ্থনা আমাৰ গাঁও এলেকাবিলাকত আজিকালি কি কৰা হৈছে শিক্ষিত মানুহৰ সংখ্যা বাঢ়িলে সেইটো বেলেগ কথা কিন্তু এটা সময়তো একেবাৰে আখৰৰ চোক চিনি নোপোৱা মানুহে গোটেই নামঘোষাখন মুখস্থ আছিলে কেনেকৈ আছিলে কাৰণ সেই নামঘোষাৰ যিটো অমৃতময় সুৰ তাৰ যিটো শব্দসজ্জা তাৰ যিটো বৰ্ণশৈলী সেইটো আচলতে ইমান সুন্দৰকৈ ইমান পৰিমাৰ্জিতকৈ ইটোৰ লগত সিটো খাপ খোৱাকৈ মিলি যোৱাকৈ তাক বৰ্ণবিন্যাসৰ মাধ্যমেৰে তাক কি কৰা হৈছিলে সৃষ্টি কৰা হৈছিলে গতিকে তাক দুবাৰ এবাৰ আওৰালে আচলতে সেই বস্তুখিনি আমাৰ অনাখৰি গ্ৰাম্য জীৱনৰ মানুহৰ
মাজতো সি একেবাৰে মুখস্থ হৈ গৈছিলে গতিকে পদ্যৰ মাজেৰে কবিতাৰ মাজেৰে এই যিটো ছন্দৰ লয় সেই ছন্দৰ লয়টোৱে যেনেকৈ জনসাধাৰণক সমাজৰ প্ৰতিটো স্তৰৰ মানুহক যেনেকৈ আচলতে মনোগ্ৰাহী কৰি তোলে সেই মনোগ্ৰাহিতাৰ বাবে কবিতাই হওক বা সংগীতেই হওক এই দুটা বস্তু সাহিত্যৰ ভিন্ন অংগৰ পৰা এই সাংঘাতিক ধৰণে পৃথকৰ ওপৰত পৃথক গতিকে আমি যাম মৃত্যাক্ষৰ ছন্দৰ ভাগসমূহ আমি প্ৰথম ভাগটোলৈ আগবাঢ়ি যাম পদ বা পয়াৰ ইয়াত আমি এটা সংখ্যা দিম 8+6 সৰ্বমুঠ 14 আমি সংখ্যাটো কিয় দিলোঁ এই সংখ্যাটো ইয়াত কিয় প্ৰয়োজন হয় তুমি যদি ভাল ধৰণে মন কৰা তোমাৰ এটা ছন্দৰ সংজ্ঞা লিখিবলৈ জানো তুমি সংখ্যাটো মনত থাকিলেই হ'ল সংখ্যাটো যদি মনত থাকে তেতিয়াহ'লে তুমি তাৰ সংখ্যা মনত থাকিলে তুমি তাৰ সংজ্ঞা নিৰ্ধাৰণ কৰিব পাৰিবা এতিয়া পদ বা পয়াৰ ছন্দত আচলতে 8+6 সৰ্বমুঠ 14 ই আচলতে কিহৰ ইংগিত দিলে আমি আলোচনা কৰিম চাবা আমি সংজ্ঞা লিখিম এইবিধ ছন্দৰ স্তৱকত দুটাকৈ চৰণ থাকে আৰু চৰণে প্ৰতি দুটাকৈ পৰ্ব থাকে স্তৱকৰ চৰণৰ স্তৱকৰ নহয় চৰণৰ প্ৰথম পৰ্বৰ আখৰৰ সংখ্যা আঠ আৰু দ্বিতীয় পৰ্বৰ আখৰৰ সংখ্যা 6 অৰ্থাৎ ইয়াত চৰণে প্ৰতি চৈধ্যটাকৈ আখৰ থাকে ইহঁতৰ অন্ত্য আখৰৰ ধ্বনিগত মিল থাকে আমি ইতিমধ্যে কি হৈছে আমি উদাহৰণটো লৈ লৈছোঁ আমি যদি উদাহৰণসহ বুজিবলৈ যাওঁ তেতিয়াহ'লে বেছি উজু হয়
কমলত ব্ৰহ্মা ভৈলা জাত যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত এতিয়া আমাৰ প্ৰথম সংজ্ঞাটো হৈছে আমি মৃত্ৰাক্ষৰ ছন্দৰ প্ৰথম ভাগটো আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ মৃত্ৰাক্ষৰ ছন্দৰ প্ৰথম ভাগটো আমি কৈছোঁ পদ বা পয়াৰ আৰু পদ বা পয়াৰ আমি সংখ্যাগত মান নিৰূপণ কৰিছোঁ মান নিৰ্ণয় কৰিছোঁ আমি সংখ্যাটো দিছোঁ আমি 8 + 6 সৰ্বমুঠ 14 এতিয়া হৈছে কি তোমালোকে গণিতত কি হৈছে 8 × 6 = 14 6 × 8 = 14 আমি নেওতাৰ বিষয়ে জানো আমি 14টো কৰিবলৈ হ'লে আমি 6 লগত 8 যোগ কৰিলেও 14 হ'ব 8 লগত 6 যোগ কৰিলেও 14 হ'ব কিন্তু আমি ছন্দত যেহেতু পদ বা পয়াৰ যেতিয়া আমি পঢ়িবলৈ যাম তেতিয়া কিন্তু তুমি কোনো কাৰণতে এই সংখ্যাটো ফিক্স হৈ আছে ইয়াত এই সংখ্যাটোক আমি কোনো কাৰণতে 6টোক আমি আগলৈ আনিব নোৱাৰোঁ ইয়াক সম্পূৰ্ণ 8 × 6 = 14 কৰি তুলিব লাগিব কিয় 8 × 6 = 14 কৰিব চাবা এইবিধ ছন্দৰ স্তৱকত দুটাকৈ চৰণ থাকে চৰণে প্ৰতি দুটাকৈ পৰ্ব থাকে এতিয়া আমি যাম এইবিধ ছন্দৰ স্তৱকত দুটাকৈ চৰণ থাকে আমি কৈছোঁ যে স্তৱক হ'বলৈ হ'লে কি হ'ব লাগিব যে য'ৰ পৰা আমি আৰম্ভ কৰিম কবিতাৰ পংক্তিটো বা পদ্যটো য'ৰ পৰা আমি আৰম্ভ কৰিম তাত আমি য'লৈকে পূৰ্ণজ্যোতি দিম এই গোটেই অংশটোক কি বুলি কোৱা হয় এটা স্তৱক বুলি ধৰা হয় গতিকে এই স্তৱকটোত কি কৰা হৈছে আমি পাইছোঁ যে এইবিধ ছন্দৰ স্তৱকত দুটাকৈ চৰণ থাকে আৰু চৰণে প্ৰতি দুটাকৈ পৰ্ব থাকে এতিয়া এইবিধ ছন্দৰ স্তৱকত দুটা চৰণ পাইছোঁ তজুৰ পৰা জাতলৈকে আমি অৰ্ধজ্যোতি দিছোঁ সি এটা চৰণ আৰু যুগে যুগেৰ পৰা আমি অসংখ্যাতলৈকে সি এটা চৰণ গতিকে এই স্তৱকটোত দুটা চৰণ আছে এইখিনিতে এটা কথা মন কৰিবা আমি যিটো প্ৰথমতেই নলিনীবালা দেৱীৰ জনমভূমি কবিতাৰ যিটো স্তৱক আমি ছন্দৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছিলোঁ সেই স্তৱকটোত আমাৰ কি হৈছে এটা সুবিধা আছিলে সেই সুবিধাটো আছিলে কি কবিতাটো আৰম্ভ হৈছে এইটো ষ্টাইলত যেতিয়া কবিতাটো আৰম্ভ হয় আমি পোনপটীয়াকৈ ই এটা পৰ্ব ই এটা পৰ্ব ই এটা আমি সৰ্বমুঠ ইয়াত পৰ্বটো আমি নিজে নিৰ্ণয় কৰিবই নালাগে কবিয়ে নিজে নিজে পৰ্ববিলাক ভাগ কৰি দিছে কিন্তু এই যে যিটো তজুনাভি কমলত ব্ৰহ্মভৈলা জাত যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত ইয়াত কিন্তু ক'তো গেপ নাই ক'তো খালী জেগা নাই আমি তেনেধৰণে তাক ব্যৱহাৰ কৰিছোঁ ইয়াত আমি পৰ্বটো কেনেকৈ নিৰ্ণয় কৰিম গতিকে ইয়াত কৈছে চৰণ দুটা চৰণ থাকিব এইটো স্তৱকত আৰু এটা চৰণত দুটাকৈ পৰ্ব থাকিব অৰ্থাৎ চৰণে প্ৰতি দুটাকৈ পৰ্ব থাকিব এটা কথা লক্ষ্য কৰিবা পদ বা পয়াৰ ছন্দ কোনো কাৰণতেই তোমাৰ এই অংশটো তোমাৰ মুখস্থ আছে কিন্তু তুমি যদি এইটো ষ্টাইলত যদি তুমি লিখিবলৈ মাজত গেপ দি যদি লিখিবলৈ যত্ন কৰা তেতিয়াহ'লে পৰীক্ষা বহীত সি কেতিয়াও মূল্যায়ন নহ'ব কাৰণ পদ বা পয়াৰ ছন্দটো কেতিয়াও মাজত গেপ দি লিখা নহয় এই গেপ দি লিখা বস্তুটো কি আমি ইয়াৰ পিছৰ পৰ্যায়ত পাম গতিকে পদ বা পয়াৰ ছন্দ হ'বলৈ হ'লে পোনপটীয়াকৈ আমি যেনেধৰণে এটা বাক্যত আমি এনেকৈ অৰ্ধজ্যোতি আকৌ আমি এটা এনেকৈ লিখি পূৰ্ণজ্যোতি দিছোঁ আমি ঠিক তেনেধৰণে ক'তো ফাঁক নৰখাকৈ আমি পদ বা পয়াৰ ছন্দৰ উদাহৰণ ব্যৱহাৰ কৰিব লাগিব অৰ্থাৎ কোনো ফাঁক নোহোৱাকৈ পদ বা পয়াৰ ছন্দ সজ্জাটো গঠন হৈছে গতিকে তাত খালী জেগা ৰাখিব পৰা নাযাব এতিয়া হৈছে কি যে ইয়াত ক'লে যে এইবিধ ছন্দৰ স্তৱকত দুটাকৈ চৰণ থাকে চৰণে প্ৰতি দুটাকৈ পৰ্ব থাকে পৰ্বটো আমি কেনেকৈ উলিয়াম পৰ্বটোৰ ক্ষেত্ৰত আমি কি কৰিছোঁ আমি যিহেতু যেনেকৈ মেলিলোঁ প্ৰথম চকু বুলি কওঁতে তাত আমি কোনো ধৰণৰ বিৰাম চিন দিয়া নাই সেই পৰ্বটো নিৰ্দিষ্ট হৈ আছে ঠিক ইয়াতো আমি যি ধৰণে এই চৰণটো পঢ়িলে আমি চৰণটো যেতিয়া পঢ়িম সেই চৰণটো পঢ়িলে তাত আমাৰ ক'ত ৰলে ক'ত বিৰাম ল'লে ক'ত অকণমান জিৰণি ল'লে সেই চৰণটোৰ অৰ্থটো আচলতে প্ৰকাশ হ'ব সেই কথাটো আমি লক্ষ্য কৰি তাৰ পৰ্ববিলাক আমি নিৰ্ণয় কৰিম এতিয়া চোৱা যে তজুনাভি কমলত ব্ৰহ্মা বুলি যদি কওঁ সি তেতিয়াও আচলতে অৰ্থ বহন কৰিব নোৱাৰে আমি তাক কেনেকৈ মাতিম তজুনাভি কমলত এইটো এটা অংশ ব্ৰহ্মা ভৈলা জাত অৰ্থাৎ ই এটা পৰ্ব এইটো এটা পৰ্ব এইটো পৰ্ব আৰু ইয়াত এটা পৰ্ব তোমালোকে পৰীক্ষাৰ বহীত পৰ্ব চৰণ এইবোৰ লিখিব নালাগে কিন্তু তোমালোকে বুজি পাবা বুলিহে মই পৰ্ব বুলি লিখি দিছোঁ তাৰ পাছত আহিলে যুগে যুগে অৱতাৰ ধৰা বুলি ক'লেতো আচলতে সেই চৰণটোৰ বা বাক্যটোৰ অৰ্থটো কেতিয়াও নোলায় সেইকাৰণে তাক কি কৰিব লাগিব যুগে যুগে অৱতাৰ
ধৰা সংখ্যাত গতিকে ইও এটা পৰ্ব ইও এটা পৰ্ব গতিকে আমি যেহেতু পাইছো যে এবি চন্দ্ৰৰ স্তৱকত দুটাকৈ চৰণ থাকে আৰু চৰণৰ প্ৰতি দুটাকৈ পৰ্ব থাকে গতিকে আমি দুটা পৰ্ব নিৰ্ণয় কৰিছো চৰণৰ প্ৰথম পৰ্বৰ আখৰৰ সংখ্যা 8 এতিয়া চৰণৰ প্ৰথম পৰ্বৰ আখৰৰ সংখ্যা 8 কেনেকৈ হ'ব 1 2 3 4 5 6 7 8 অৰ্থাৎ ইয়াত কিমান ওলালে চৰণৰ এটো কি হৈছে ইয়াত 8টা ওলালে আৰু দ্বিতীয় পৰ্বৰ আমি চাম পুনৰ আৰু ক'লে যে দ্বিতীয় পৰ্বৰ আখৰৰ সংখ্যা 6 এই যে আমি প্ৰথমে লিখিছো 8 + 6 এই যে আমি প্ৰথমে লিখিছো 8 + 6 ই হৈছে প্ৰথম পৰ্বৰ আখৰৰ সংখ্যাটো আৰু দ্বিতীয়টো হৈছে এই দ্বিতীয় পৰ্বৰ আখৰৰ সংখ্যাটো যদি তুমি কেনেবাকৈ 6টো এফালেদি যদি সৰ্বমুঠ 14 কৰিবলৈ যোৱা 14টো 14ই হৈ থাকিব মই আগতেও কৈছো 6 লগত 8 যোগ কৰিলেও 14 হ'ব 8ৰ লগত 6 যোগ কৰিলেও 14 হ'ব কিন্তু এই 6টো যদি এই অংশলৈ অহা হয় 8টোক যদি ইয়ালৈ লৈ যোৱা হয় তেতিয়াহ'লে পদছন্দটোৰ বিভ্ৰাট জমিব কাৰণ পদছন্দত ফিক্স কৰি থোৱা আছে প্ৰথম পৰ্বত 8টা আখৰ ওলাব লাগিব আৰু সমান্তৰালভাৱে দ্বিতীয় পৰ্বটোত 6টা আখৰে থাকিব লাগিব গতিকে এই যেটো সাংখ্যিক মান ইয়াত নিৰূপণ কৰি দিয়া হৈছে সাংখ্যিক মান যেটো দিয়া হৈছে এই সাংখ্যিক মানটো কেতিয়াও ইয়াক বদলি কৰিব পৰা নাযায় আৰু সেই কাৰণে এই সংখ্যাটো আমি সম্পূৰ্ণ জানিব লাগে সংখ্যাৰ জৰিয়তে আমি সংজ্ঞা নিৰ্ণয় কৰিবলৈ সুবিধা হয় এতিয়া ক'লে চৰণৰ প্ৰথম পৰ্বৰ আখৰৰ সংখ্যা 8 আৰু দ্বিতীয় পৰ্বৰ আখৰৰ সংখ্যা 6 দ্বিতীয় পৰ্বৰ আখৰ সংখ্যা 6 ব্ৰহ্মা ভৈলা জাত এ 2 এফালে 2 4 আৰু এ 4 2 6 গতিকে ইয়াত কিমান পৰিলে পৰ্বটোৰ সংখ্যা ইয়াত পৰিলে 6 ভৈলা জাত আৰু ঠিক তেনে ধৰণে ইয়াত 8 পৰিলে আৰু ইয়াত পৰিলে 6 তোমালোকৰ মনত প্ৰশ্ন উদয় হ'ব পাৰে দেই এই যে কোৱা হ'ল এই যে কৈছে ইয়াত তোমালোকে চাবা 1 2 2 4 4 8 ইয়াত 8টা ওলাই গ'ল কিন্তু ইয়াত তোমালোকে বিসংগতি দেখিব পাৰা যে 1 2 3 4 5 6 7 7টা আখৰ আছে বুলি তোমালোকে ধৰি পায় এটা কথা মন কৰিবা আমি ইয়াত অনুচ্চাৰ ব্যৱহাৰ কৰিছো অদন্ত্যহ অনুচ্চাৰ অনুচ্চাৰটো কেতিয়াও ব্যঞ্জন বৰ্ণমালা নহয় হসন্ত অনুচ্চাৰ বিসৰ্গ চন্দ্ৰবিন্দু এইকেইটা হৈছে অসমীয়াত অযুগবাহ বৰ্ণ বুলি কোৱা হয় অসমীয়া বৰ্ণমালাত ইয়াত কেতিয়াও আচলতে সংযোগ নহয় আৰু সেই কাৰণে হসন্ত অনুচ্চাৰ বিসৰ্গ চন্দ্ৰবিন্দু আখৰেই নহয় আখৰ নোহোৱাৰ কাৰণে ইয়াত ব্যৱহাৰ হৈছে কিন্তু আমি তাক ইয়াত 6 বুলি ধৰিব লাগিব এইটো যে এই বস্তুটো যে এইটো নাই বুলি আমি ইয়াত ধৰি ল'ব লাগিব গতিকে অনুচ্চাৰটো কেতিয়াও হিচাপ কৰা উচিত নহয় গতিকে সেই কাৰণে কি হৈছে ইয়াত আমি 6টা আখৰ ধৰিব পাৰিম গতিকে এতিয়া চাবা যে অৰ্থাৎ ইয়াত চৰণৰ প্ৰতি 14টাকৈ আখৰ থাকে এই যে আমি কৈছিলো 8 + 6 14 এতিয়া 14টা ওলাবলৈ হ'লে ইয়াৰ 8টা এই 6টা এই আমি 8 + 6 আমি সৰ্বমুঠ যদি আমি চাওঁ ইয়াত ওলালে 14টা আৰু ইয়াত ওলালে 14টা এটো হৈছে পদছন্দৰ উদাহৰণ গতিকে এটা স্তৱকত দুটা চৰণ থাকিব লাগিব এটা চৰণত দুটাকে পৰ্ব থাকিব লাগিব আকৌ সেই প্ৰথম পৰ্বটো এটা চৰণত ব্যৱহাৰ কৰা যি দুটা পৰ্ব আছে তাৰ প্ৰথম পৰ্বটোৰ সংখ্যাটো 8 থাকিব লাগিব দ্বিতীয় পৰ্বটোত আমাৰ 6 থাকিব লাগিব আৰু সৰ্বমুঠ এটা চৰণত আমি সম্পূৰ্ণ 14টা আখৰ আমি পাব লাগিব আৰু দ্বিতীয় কথা ক'লে ইহতৰ অন্ত আখৰৰ ধ্বনিগত মিল থাকে ইহতৰ অন্ত আখৰৰ ধ্বনিগত মিল থাকে অন্ত আখৰৰ তোমালোকে চাবা আমি মিত্ৰাক্ষৰ ছন্দৰ কেইবাটাও ভাগ আমি আলোচনা কৰিম গতিকে এই যে গোটেই যিমানখিনি তুমি মিত্ৰাক্ষৰ ছন্দৰ ভাগ তুমি লিখিবা মিত্ৰাক্ষৰ ছন্দৰ ভাগৰ অন্তত সূত্ৰ লিখিবলৈ যাওঁতে এই যেটো বাক্য ইহতৰ অন্ত আখৰৰ ধ্বনিগত মিল থাকে এই বাক্যটো অত্যন্ত জৰুৰী তুমি মিত্ৰাক্ষৰ ছন্দৰ যিকোনো সংজ্ঞা নিৰ্ধাৰণ কৰোঁতে এই বাক্যটো লিখাটো অত্যন্ত জৰুৰী লিখিব লাগিবই ইয়াত ক'লে ইহতৰ অন্ত আখৰ অন্ত মানে শেষ আখৰৰ ধ্বনিগত মিল থাকিব যেনেকৈ তজুনাভি কমলত ব্ৰহ্মভৈলা জাত যুগে যুগে অৱতাৰ ধৰা সংখ্যাত আমি শেষৰ যেটো আখৰ প্ৰথম চৰণৰ শেষ আখৰ দন্ত্যত দ্বিতীয় চৰণৰ শেষ আখৰ দন্ত্যত গতিকে এইটো হৈছে ধ্বনিগত মিল অন্ত আখৰৰ অন্ত মানে হৈছে এইটো চৰণৰ একেবাৰে অন্ত অৰ্থাৎ শেষৰ আখৰটো এইটো আৰু এই দ্বিতীয় চৰণটোৰ আটাইতকৈ শেষৰ আখৰটো এইটো গতিকে ই হৈছে পদ বা পয়াৰ ছন্দ আৰু এই যে পদ বা পয়াৰ ছন্দৰ ক্ষেত্ৰত তোমালোকে পুনৰ কৈছো মই মন কৰিবা কেতিয়াও আমি আগতে লিখা কবিতাৰ স্তৱকটো নিচিনাকৈ আমি কেতিয়াও পদছন্দ বা পয়াৰ ছন্দক আমি ব্যৱহাৰ কৰিব নোৱাৰো কতো ফাঁক নৰখাকৈ সম্পূৰ্ণ বাক্যগতভাৱে আমি পদছন্দটো লিখিব লাগিব আৰু পদছন্দটো আমি কেনেকৈ নিৰ্ণয় কৰিম চাবা আমি এটা চৰণত আমি 14টা আখৰ পাব লাগিব 14টা আখৰ যদি আমি পোনপটীয়াকৈ পাই যাওঁ তেতিয়াহ'লে হি আখৰটো এনেকৈ পোনে পোনে লিখাত যদি আমাৰ 14টা আখৰ ইয়াত ওলাই যায় তেতিয়াহ'লে 14টা আখৰ যদি ওলাই যায় তেতিয়াহ'লে তাক পদ বা পয়াৰ ছন্দ যিকোনো পদ্য
যিকোনো পদ্যত তুমি তেনেধৰণে ব্যৱহাৰ কৰিব পাৰা আৰু ইয়াতকৈ উজু পালে তুমি উজুকৈও ব্যৱহাৰ কৰিব পাৰা তাত কোনো ধৰণৰ কথা নাই উদাহৰণটোৰ লগত মাত্ৰ ধ্বনিগত মিল আৰু সংখ্যাগত যিটো নিয়ম আছে সংখ্যাগত কথাখিনি আমি লক্ষ্য কৰিব লাগে আৰু তাৰ সমানে সমানে আচলতে তাৰ যিটো সংজ্ঞা আমি কৰিম সেই সংজ্ঞামতে কথাখিনি বহি যাব লাগে এইখিনিতে এটা কথা মন কৰিবা ভিন্ন ধৰণৰ আধুনিক সাহিত্যৰ মাজেৰে কিন্তু এই পদ বা পয়াৰ ছন্দৰ কোনো ধ্বনিসজ্জা নোপোৱা এইটো পুৰণি সাহিত্যতহে তেনেধৰণে সংখ্যা ফিক্স কৰি থোৱা আছে আৰু সেই সংখ্যাগতভাৱে আচলতে নিৰ্ণয় কৰা হয় তেতিয়া তোমালোকে এটা কথা মন কৰা যে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে কীৰ্তন পুথি বা নামঘোষা প্ৰণয়ন কৰিবলৈ যাওঁতে যেতিয়া ভাগৱতৰ পৰা কীৰ্তন পুথিখন অনুবাদ কৰিছিলে অনুবাদ কৰাই নহয় ভাগৱতৰ তেতিয়াহ'লে গোটেই ছন্দসজ্জাটোৰ ওপৰত তেখেতে কিমান গুৰুত্ব দিব লগা হৈছিলে অকণো এজন কবিয়ে স্বাধীনতা নাপায় কাৰণ মনৰ স্বতঃস্ফূৰ্ত আৱেগটো লিখোঁ বুলি ভাবিলেও আখৰৰ সজ্জাটোৰ সৈতে আখৰৰ মতে তাক সংখ্যাটো নিৰ্ণয় কৰি যাব লগা হয় তেতিয়াহ'লে সেই সাহিত্য কিমান কঠিনতম আছিলে তোমালোকে নিজে এবাৰ উপলব্ধি কৰা গতিকে এইটো হৈছে পদ বা পয়াৰ ছন্দৰ এইখিনিতে মই এটা কথা কৈছোঁ পদ বা পয়াৰ ছন্দৰ এই যিটো সমানে সমানে লিখা হৈছে কেতিয়াবা ইয়াৰ যিটো সৰ্বমুঠ সংখ্যা এটা চৰণৰ সৰ্বমুঠ সংখ্যাটো ফিক্স সংখ্যাটো হৈছে পৰ্ব বা পদ বা পয়াৰৰ 14 কেতিয়াবা কি হয় সেই 14টো কেতিয়াবা বাঢ়ি যায় কেতিয়াবা 15 হৈ যায় যেনেকৈ মফিজুদ্দিন আহমদ হাজৰিকাৰ এটা বিখ্যাত কবিতা আছে হেৰা হেৰা বাটৰুৱা মৰমৰ ভাইহঁত নেৰিবা মোক এই মায়া বজাৰত গতিকে এনেকুৱা কবিতাত কি হৈছে 14টাতকৈ বেছি আখৰ আছে তেতিয়াহ'লে যদি 14টাতকৈ বেছি আখৰ থাকে তেতিয়াহ'লে তাক দীৰ্ঘ পয়াৰ বুলি কোৱা হয় দীৰ্ঘ মানে দীঘল পয়াৰ আৰু যদি 14টাতকৈ কমি আহে তেতিয়াহ'লে কি হৈছে তাক হস্ৰ পয়াৰ বুলি কোৱা হয় সি ছুটি হৈ যায় গতিকে পদ বা পয়াৰ সম্পৰ্কে এইখিনিয়ে ধাৰণা পদ বা পয়াৰৰ গোটেই কনচেপ্টটো তোমালোকে এবাৰ চাই ল'বা পদ বা আমি স্তৱক পৰ্ব চৰণ আমি সমান্তৰালভাৱে পিছৰ পৰ্যায়ত এইখিনি গোটেইখিনি তোমালোকক লিখাই দিয়া যত্ন কৰিম গতিকে আমি ইতিমধ্যে ছন্দ কাক বোলে চালোঁ অকণমান হ'লেও ধাৰণা এটা আহিছে বুলি মই ধৰি লৈছোঁ ছন্দৰ ভাগ কেইটা আমি চালোঁ ছন্দৰ ভাগ দুটা আৰু সেই দুটা কি মিত্ৰাক্ষৰ আৰু অমিত্ৰাক্ষৰ আমি এইকেইটা বিষয় পাইছোঁ আৰু আজি প্ৰথম যিটো ক্লাছ ছন্দৰ তাতে আমি মিত্ৰাক্ষৰ ছন্দৰ যিটো প্ৰথম ভাগ আছিলে সেই প্ৰথম ভাগটো সম্পৰ্কে আমি আলোচনা কৰিছোঁ তোমালোকে গোটেই বস্তুখিনি চাবা চোৱাই লোৱাৰ পাছত বুজি পালেহে আচলতে ছন্দ চেপ্টাৰটো আগবঢ়াই লৈ যাব পৰা যাব আমি ইমানতে আমাৰ ছন্দৰ যিখিনি আলোচনা আছিলে আমি সামৰণি মাৰিছোঁ সকলোলৈকে আমি ধন্যবাদ জনাইছোঁ আমি পুনৰ পিছৰ পৰ্যায়ৰ ছন্দৰ পিছৰ যিখিনি আমাৰ ভাগ আছে পিছৰ যিখিনি বিষয় আছে আমি সেইখিনিলৈ আগবাঢ়ি যাম